নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিল সৰকাৰি বেংকত নতুনকৈ চাকৰি মুকলি কৰি দিলে প্ৰায় 27500 টাকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব কেনেদৰে আবেদন সমূহ কৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশন প্ৰসিডিউৰ বিচাৰিছে কোৱালিফিকেশন কিমান হয় এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলৰ ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আহক আজিটো আৰম্ভ কৰো আপোনালোকৰ ভিডিঅ'টো আগবঢ়াৰ আগতে মই জনাই দিব বিচাৰিছো এই ভেকেন্সি খিনি অনলাইনটো যদি আপোনালোকে প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই লব বিচাৰে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864001276 ইয়াৰ আপোনালোকে WhatsAppত মেছেজ কৰিলে আপোনালোকে প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আহক আজিটো আৰম্ভ কৰো মই আপোনালোকক জনাইছো ভেকেন্সি খিনি মুকলি কৰিছে SBI ফালৰ পৰা SBI বেংকৰ ফালৰ পৰা নিশ্চয় জানে SBI টো এটা চৰকাৰী বেংক হয় তাৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে SBI ৰিক্ৰুটমেন্ট আপোনালোকে দেখিব পাৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া যেটো SBI বুলি কোৱা হয় তাৰ পৰা নোটিফিকেশন ৰিলিজ কৰিছে কি ভেকেন্সিৰ লগতে কেনেদৰে আবেদন সমূহ কৰিব পাৰিব আৰু কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশন বিচাৰিছে এইখিনি মই আপোনালোকক জনাই আছো সো ভিডিঅটো শেষলৈকে চাই থাকিব পোনপ্ৰথমে অভাৰভিউটো যে SBI লাইফ এডভাইজৰ ভেকেন্সি টোটাল পোষ্ট মাল্টিপল উল্লেখ কৰা নাই এপ্লাই মোড অনলাইন যোগে পাৰিব হু কেন এপ্লাই অল ইন্ডিয়া মেল ফিমেল সকলোৱে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব অল ইন্ডিয়া মেল হলো পাৰিব ফিমেল হলো পাৰিব আপোনালোকৰ যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰি লব পাৰিব সিলেকশন প্ৰসেসটো অনলি ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে কি যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যদি আপোনালোকে শৰ্টলিস্টেড হয় তেতিয়া আপোনালোকে ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ হ'লে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব salary ক্ষেত্ৰত এস পাৰ ৰুলৰ মতে আপোনালোকে salary সমূহ লাভ কৰিব পাৰিব SBI ৰিক্ৰুটমেন্ট এজ লিমিটৰ কথা যে ক'বলৈ মিনিমাম এজ 18 বছৰ ম্যাক্সিমাম টো উল্লেখ কৰা নাই আৰু এডুকেশন কোৱালিফিকেশন দেখিব পাৰিছে SST 10 পাস কৰিলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আপোনালোকৰ এটা ভাল সুযোগ আহি গল এটা সুবিধা আহি গল সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইন্টাৰেস্টেড হয় বা যদি এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আৰু এই ভেকেন্সি খিনি কাৰণে কেনেদৰে আবেদন সমূহ কৰিব মই হেতু আপোনালোকক জনাই আছো ভিডিঅটো শেষলৈকে চাই থাকিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে SSC হাই স্কুল 10 পাস কৰিলে আবেদন সমূহ কৰি লব পাৰিব আধাৰ কাৰ্ড 10 পাস সাৰ্টিফিকেট লাগিব তেন্তৰ তাৰপা এনেকে ইমেইল আইডি তাৰপা ফটো সিগনেচাৰ এনেকুৱা প্ৰয়োজন হ'ব আৰু গোটেইখিনি ডকুমেন্টছ নালাগে যেটো কাষ্ট সাৰ্টিফিকেট নালাগে কিছুমান ডকুমেন্টছৰ প্ৰয়োজন নাই সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদন সমূহ কৰি লব পাৰিব আপোনালোকৰ ভাল সুখবৰ আহিছে এটা সুযোগ আহিছে সুযোগটো গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে SBI বেংকত চাকৰি কৰিম বুলি ভাবি আছে আৰু SBI ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে মই আপোনালোকক এটো অভাৰভিউ দিছো অৰ্গেনাইজেচন নেম দেখিব পাৰিছে SBI লাইফৰ পৰা আছে পোষ্ট নেম আছে এডভাইজৰ টোটাল পোষ্ট আছে মাল্টিপল উল্লেখ কৰা নাই এপ্লাই মন অনলাইন যোগে পাৰিব হু কেন এপ্লাই অল ইন্ডিয়া মেল ফিমেল ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব এটা ডাঙৰ সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে SBI বেংকত চাকৰি কৰিম বুলি ভাবি আছে ইয়াৰ আপোনালোকে দেখিব পাৰিছে SBI ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰিব পাৰিব আৰু আবেদন সমূহ আপোনালোকে নিজে কৰিব আছে লিংকটো ডেসক্ৰিপচনতে আছে নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864001276 ইয়াৰ আপোনালোকে WhatsAppত মেছেজ কৰিব কল কৰিলে এভেইলেবল নাপাব সো WhatsAppত মেছেজ টা কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদন সমূহ কৰি লব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে SBI ফালৰ পৰা ডাঙৰ ৰিক্ৰুটমেন্ট মুকলি কৰি দিছে এডুকেশন কোৱালিফিকেশন দেখিব পাৰিছে মিনিমাম 10 পাস কৰিলে আবেদন সমূহ কৰিব পাৰিব 10 পাস 12 পাস গ্ৰেজুৱেচন সকলোৱে আবেদন সমূহ কৰি লব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে এলিজিবল হয় আবেদন সমূহ কৰি লব পাৰিব আৰু এটা ভাল সুখবৰ আহি গল আপোনালোকৰ যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবি আছিল SBI বা চৰকাৰী বেংকত তেতিয়া আপোনালোকে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব আৰু কি ডকুমেন্টছ লাগিব মই আপোনালোকক জনাই দিছো আৰু ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গল সো ইন্টাৰেস্টেড আৰু এলিজিবল আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব এটা ডাঙৰ সুযোগ আহি গল এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰিলে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে সো এইখিনি ভেকেন্সি আপোনালোকৰ বাবে আহি গল এই ধৰণৰ ভেকেন্সি আপোনালোকে যে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰি লব পাৰিব নোটিফিকেশন আউট কৰি দিলে সো এইখিনি ভেকেন্সি SBI ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰি লব পাৰিব আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে লিংকটো ডেসক্ৰিপচন আছে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাই লব বিচাৰিছে প্ৰপাৰ অনলাইনটো আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864001276 আপোনালোকে হাই হেল্ল মেছেজ কৰিলে প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব আপোনালোকে কল কৰিলে এভেইলেবল নাপাব সো আপোনালোকে WhatsAppত মেছেজ টা কৰি দিলে